হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰ আজি এটা নতুন ভিডিঅ'লৈ এয়া চাওক মোৰ পিছপিনে মটৰৰ খেতি আৰু কুবিৰ খেতি। এয়া কুবিৰ খেতি আগত আৰু নহৰুৰ খেতি আছে চাওক, আৰু এইপিনে মটৰৰ খেতি। কুবিৰ খেতি আৰু মটৰৰ খেতি চাই কিনে মই ঘৰৰ পিনে গৈ আছোঁ। এয়া চাওক, ধুনীয়া ধুনীয়াকৈ সৰিয়হৰ ফুল ফুলি আছে, কি ধুনীয়া লগা হৈ আছে। আৰু এয়া মই আহিয়ে বেঙেনা চিঙা আৰম্ভ কৰি দিলোঁ। ওচৰতে এখন সৰুকৈ বজাৰ হয়, তাতে হেনো বোলে মাহীয়ে বেঙেনা বিক্ৰী কৰিব যায়। ময়ো তাকে বোলে বেঙেনা কেইটামান ছিঙি দিলোঁ মাহীক বিক্ৰী কৰাৰ কাৰণে। আৰু এইপিনে মই কাপোৰ কানি সলাই লৈ ধান মাৰাণ দিয়া কামত লাগি গ'লোঁ ঘৰত। আৰু মই এনেকৈ চোতালত এটা এটাকৈ ডাঙৰিবোৰ ওলাই আছোঁ। আৰু এইপিনে মই হাতত দাখন লৈ ডাঙৰিৰ টাৱালবোৰ কাটি কাটি এনেকৈ ওলাই আছোঁ। আৰু এতিয়া বৰ্তমান সময়তো মানুহবিলাকে সকলো মেচিনৰ সহায়তে ধান মৰণা মাৰে। আগৰ সময়ত মানুহবিলাকে মাৰিছিল গৰুৰ সহায়ত, আৰু গৰুৰ সহায়ত আমাৰ ঘৰতো ধান মৰণা মাৰিছিল। কিন্তু এতিয়া গৰু নাই যে, সেইকাৰণে আমি ঘৰত থকা সৰুৰে মৰণা মাৰিব লগা হয়। প্ৰায় 1 ঘণ্টামান মৰণা মৰাৰ পিছত মই খেৰবোৰ এনেকৈ বাহিৰত ওলাই আছোঁ। আৰু এয়া মই আইতাৰ লগত খেৰখিনি খেৰ বুজিত এনেকৈ দাঙি লৈ গৈ আছোঁ। আৰু এয়া মৰণা মৰাৰ পিছত ৰাতিপুৱাৰ ভাত সাজ। আৰু এয়া ঠিক দুপৰীয়া 11টামান বজাত মই মোৰ কুবিৰ খেতিত কীটনাশক দ্ৰব্য স্প্ৰে কৰি আছোঁ।
আৰু ইয়াত ঠিক দুপৰীয়া 12টামান বজাত মই মোৰ কুবুৰী খেতিত পানী সোমাই আছোঁ। চ' ভিডিঅ'টো আজিলৈ ইমানতে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।